আৰিগাটো বন্ধুসকল, টু মি দ্য ওৱান হু লাভড ইউ এনেকুৱা এখন এনিমে যিখন এনিমে বহুত ইউনিক হয়, বহুত আণ্ডাৰৰেটেড হয় আৰু ইম'চনেলো হয়। আৰু এনিমেখন এখন টিপিকেল ৰোমান্স এনিমে নহয়, এইখন এখন বেলেগ ধৰণৰ এনিমে হয়। আৰু তোমালোকে সঁচাকৈ এই এনিমেখনৰ নামটো শুনা নাই চাগে। এনিমেখন বেছড হয় এখন নভেলৰ ওপৰত। য়মুজি অহোনো নামৰ এটা ৰাইটাৰৰ ৰাইটিংছৰ ওপৰত এই এনিমেখন বেছড হয়। আৰু ইয়াৰ ইণ্টাৰ ৰিলেটেড এখন এনিমে আছে, সেইখন হ'ল টু এভৰি ইউ আই হেভ লাভড বিফৰ। আৰু তোমালোকৰ তাৰমানে তুমি কোনখন এনিমে প্ৰথমতে পিক কৰা, কোনখন এনিমে প্ৰথমতে চোৱা, তাৰ ওপৰত ডিপেণ্ড কৰিব তুমি কেনেকুৱা এক্সপিৰিয়েঞ্চ পাইছা। তুমি যদি টু মি দ্য ওৱান হু লাভড ইউ প্ৰথমতে চোৱা, বেলেগ এটা এক্সপিৰিয়েঞ্চ পাবা। তুমি যদি টু এভৰি ইউ আই হেভ লাভড বিফৰ চোৱা, তেনেহ'লে বেলেগ এটা এক্সপিৰিয়েঞ্চ পাবা। গতিকে ডিপেণ্ড কৰিব তোমালোকে কোনখন এনিমে প্ৰথমতে চোৱা। আৰু এনিমেখন সঁচাকৈ বহুত ধুনীয়া এনিমে হয়। আৰু ষ্টৰিটোৰ মেইন কেৰেক্টাৰ হ'ল কোয়েনো টাকাচাকি, এটা ল'ৰা যোন এনেকুৱা এখন পৃথিৱীত থাকে য'ত পেৰালেল ইউনিভাৰ্চ এক্সিষ্ট কৰে। আৰু সি এজনী ছোৱালী লগ পায় যাৰ নাম হ'ল কাজুনে তাকিগাৱা। আৰু দুয়োটাৰ মাজত অতি কম সময়তে ব'ণ্ডটো ডেভেলপ হ'বলৈ ধৰে, ব'ণ্ডটো গভীৰ হ'বলৈ ধৰে। আৰু লাহে লাহে সময় সলনি হয়, পৃথিৱীও সলনি হয়, কাৰণ সিহঁতে পেৰালেল ইউনিভাৰ্চত থাকে। আৰু এনিমেখন ক'বলৈ গ'লে হ'ল ইয়াত মৰম আৰু সময়ৰ মাজত যুদ্ধ দেখুওৱা হৈছে। আৰু এনিমেখনত দেখুওৱা হৈছে কোয়োমি এটা ঠাণ্ডা মুণ্ডা ল'ৰা, এটা ইণ্ট্ৰ'ভাৰ্ট, এটা বহুত লাজকুৰীয়া ল'ৰা, আৰু কাজুনে এজনী গভীৰ ছোৱালী। আৰু সিহঁতৰ মাজত যিটো ব'ণ্ড দেখিবা ন, ব'ণ্ড দেখি এনেকুৱা তাৰমানে তোমালোকৰ সেই ফাৰ্ষ্ট লাভৰ সেই ফিলিংটো পাই যাবা। আৰু কিছুমান এনেকুৱা চুইট মুমেণ্ট থাকিব, তোমালোকে চাই বঢ়িয়া লাগিব। আৰু এনিমেখনত এনেকুৱা নহয় যে কিছুমান অভাৰ দ্য টপ কৰিবলৈ একো যোৱা নাই, জেনুইন দেখুৱাইছে। আৰু তোমালোকে তাৰমানে একো ড্ৰামা দেখুওৱা নাই, যিটো তাৰমানে ইট ফিলছ নেচাৰেল। আৰু কাৰণ এইখন কি কয়, তাৰমানে এইখন কি ক'ম, এইখন এখন পেৰেলেল ইউনিভাৰ্চৰ এনিমে হোৱাৰ কাৰণে তোমালোকে তাৰমানে এখন নৰ্মেল যিবোৰ টিপিকেল লাভ ষ্টৰী সেনেকুৱা নোপোৱা, কিছুমান এনেকুৱা তাতকৈ বেছি গভীৰলৈ সোমাই যাব। আৰু এনিমেখনৰ যিবোৰ ইম'চন ডেলিভাৰ কৰিছে ন, চাই বঢ়িয়া লাগিব। আৰু এনিমেখনত দেখুওৱা হৈছে যে তোমালোকৰ প্ৰতিটো ডিচিশ্যনে তোমালোকক এটা বেলেগ পথ এটালৈ লৈ যাব পাৰে। এটা ডিচিশ্যনে তোমালোকৰ কপাল ফুলাই দিব পাৰে, আৰু সেইটো ডিচিশ্যনে তোমাৰ জীৱনটো ধ্বংসও কৰি দিব পাৰে। মানে ভাবিছোৱা, এটা টাইম লাইনত তোমালোকে মৰমবোৰ পাবা, আৰু সেইটো টাইম লাইনত তোমালোকৰ মৰমবোৰ হেৰুৱাই পেলাবা। আৰু ইম'চনেলি ক'বলৈ গ'লে এনিমেখনত তাৰমানে তোমালোকৰ বুকু চুই যাব। আৰু তাৰমানে কিছুমান এনেকুৱা মুমেণ্টছ আছে তাৰমানে তোমালোকৰ বহুত বঢ়িয়া লাগিব, তাৰমানে চাই বঢ়িয়া লাগিব। আৰু এনেকুৱা কিছুমান মুমেণ্টছো আছে যিবিলাক মুমেণ্ট চাই তোমালোকৰ একেবাৰে বুকু বিষাই যাব। তাৰমানে আৰু এনিমেশ্যন বহুত কোৱালিটিও বঢ়িয়া হয়। আৰু ভিজুৱেলছবোৰ বঢ়িয়া হয়, বঢ়িয়া মানে আল্টিমেট। আৰু এনিমেশ্যনটো বহুত ধুনীয়াকৈ কৰা হৈছে, বহুত ক্লিন হয়। আৰু বেকগ্ৰাউণ্ড মিউজিকটোও ভাল। আৰু ক'ম যে এনিমেখনৰ যিবোৰ কেৰেক্টাৰ ডিজাইন বহুত ধুনীয়াকৈ কৰা হৈছে, বহুত বিউটিফুলি কৰা হৈছে। আৰু ক'ম যে এই এনিমেখন চিম্পল হয়, তোমালোকে এনে বহুত বেছি একশ্যন বা টুইষ্ট পাম বুলি নাযাবা। এনিমেখন লাভ এনিমে হয় বা ৰোমান্স এনিমে হয়। আৰু এনিমেখনত কি হয়, তোমাক ক'ম যে এই এনিমেখনত তোমাক যদি একশ্যন বিচাৰিব যোৱা, তেনেহ'লে এনিমেখন বহুত শ্ল' পাবা। আৰু অভাৰঅল মই এনিমেখনৰ ৰেটিং দিম 8 আউট অফ 10। আৰু তোমালোকে ক'ম যে এই এনিমেখন যদি তোমালোকে চোৱা, তেনেহ'লে আৰু এখন মোক কৈছোঁ নহয় ৰিলেটেড এনিমে আছে, টু এভৰি ইউ আই হেভ লাভড বিফৰ। এই এনিমেখন চাবা, তেতিয়া বেলেগ এটা ফিল পাবা। আৰু মোক এই এনিমেখনৰ ৰিভিউ ক'বলৈ মোক এজন কমেণ্টতে জনাইছিলে, আৰু কমেণ্টত জনাবা যে নেক্সট কিহৰ ওপৰত ভিডিঅ' বনাব লাগে, মই নিশ্চয় ভিডিঅ' লৈ আহিম। আৰু তোমালোকৰ ফেভৰিট এনিমে কেইখনৰ নাম জনাবা, নেক্সট কিহৰ ওপৰত ভিডিঅ' বনালে ভাল হ'ব জনাবলৈ নাপাহৰিবা। থেংক ইউ।